নমস্কাৰ পুনৰ আনটা ভিডিঅ'লৈ স্বাগতম ইয়াৰ আগৰ ভিডিঅ'ত আমি যেটো চেপ্টাৰ 2 তোমালোকৰ আছে পলিনোমিয়াল বহুপদ তাৰ পৰা আহিব পৰা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিছিলো তো আমি এইটো ভিডিঅ'ত আমি এইচএসএলসিত আহিব পৰা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম ভিডিঅ' চেপ্টাৰৰে পলিনোমিয়াল চেপ্টাৰৰে তো তোমালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিবা এটা প্ৰথম প্ৰশ্নটো লৈছো আমি এটা প্ৰথম প্ৰশ্নটো চোৱা কি দিছে যে যদি ax² + bx + c এটা বহুপদ দিয়া আছে আমাৰ ইয়াৰ শূন্য দুটা কি দিছে আলফা আৰু 1/α দিয়া আছে এতিয়া আমাক কৈছে কি যে যদি শূন্য দুটা আলফা আৰু 1/α হয় তেন্তে আমাক c মানটো কিমান হ'ব তুলিয়াব দিছে যে এই বহুপদটোৰ পৰা c ৰ ভ্যালুটো কিমান নিৰ্ণয় কৰিব লাগে এটা আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা আমাক দিয়া আছে কি শূন্য দুটাৰ দিয়া আছে আলফা আৰু 1/α এতিয়া আমি শূন্য দুটাৰ লগত আমাৰ c ৰ লগত কি সম্পৰ্ক আছে বা c যেটো সহগ আছে সেই c সহগটোৰ লগত আমি কি সম্পৰ্ক কৰিব পাৰো তে সোৱা তোমালোকে পাইছা এটা যে কি শূন্য দুটাৰ পূৰণফল যদি আলফা আৰু 1/α শূন্য হয় তেনেহলে এই দুটাৰ পূৰণফলটো আমি কি পাইছিলো যে এই দুটাৰ পূৰণফলটো কাৰ সমান হয় ইয়াৰ যেটো c আছে c আৰু a যদি আমি অনুপাত লও c/a ৰ সমান হয় গতিকে আমি হেতু ইয়াৰ পৰা লিখিব পাৰো যে কি আলফা * 1/α = আমি কি লিখিব পাৰো c/a লিখিব পাৰো ইয়াতে এতিয়া এইখিনি পূৰণ কৰিলে আমি কি পাম এটো আলফা আৰু এটো আলফা কাটা যাব থাকিব কিমান ইয়াতে 1 থাকিব কাৰণ আলফা * আলফা কাটা গল থাকিলে 1 আৰু ইয়াতে কি থাকিব আমাৰ c/a হৈ গল এতিয়া a টো ইয়াতে হৰণ হৈ আছে আমি যদি সমান চিহ্ন এটো সাইডে লৈ আহো পূৰণ হৈ আহিব গতিকে আমি কি পাম এটো a * 1 পাম অৰ্থাৎ a পালো ইকুৱেল টু c হৈ গল তাৰ মানে c ভ্যালুটো আমি কিমান পালো c ৰ মানটো পাই গলো আমি a ৰ সমান পাই গলো গতিকে আমাৰ এতিয়া c মানটো কিমান হ'ব অপচন বি যেটো দিয়া আছে a এটো শুদ্ধ উত্তৰ অপচন b2 এবাৰ নেক্সট কোৱেশ্চনটো লৈছো এবাৰ কি দিছে চোৱা 2x - 5x² + 3 এই বহুপদটোৰ মাত্ৰা সুধিছে এটা বহুপদৰ মাত্ৰা আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো তো চোৱা বহুপদটো যেটো অজ্ঞাত ৰাশি আছে ইয়াতে অজ্ঞাত ৰাশি কি আছে আমাৰ x আছে তো অজ্ঞাত ৰাশিটো যেটো সৰ্বোচ্চ পাৱাৰ বা সৰ্বোচ্চ ঘাত যেটো হয় হেতুৱে কি হয় বহুপদটোৰ মাত্ৰা বা ঘাত বুলি কোৱা হয় এতিয়া এই বহুপদটোৰ x ৰ সৰ্বোচ্চ ঘাত কি আছে ইয়াতে আছে 1 ইয়াতে x টু দি পাৱাৰ ইয়াতে একো লিখা নাই মানে কি আছে ইয়াতে আমি x টু দি পাৱাৰ 1 লিখিব পাৰো বা এটা আমাৰ কিমান আছে 5x² 2 আছে আৰু ইয়াতে x নাই গতিকে আমি এটো নকৈ লিখিব পাৰো যে কি x টু দি পাৱাৰ 0 বা x টু দি পাৱাৰ 0 মানে 1 যেহেতু গতিকে এটো ইয়াতে x টো লিখা নাই হেকাৰণে এতিয়া আমি ইয়াতে যদি চাও গটেকিটা পাৱাৰৰ ভিতৰত আমাৰ 0 আছে 1 আছে 2 আছে তো ইয়াতে সৰ্বোচ্চ যেটো বা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয় 2 হয় গতিকে সেই 2টোৱে কি হ'ব এই বহুপদটোৰ মাত্ৰা হ'ব গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন বি2 তো এনেকুৱা ধৰণৰ বহুপদৰ মাত্ৰা লিখাও কোৱেশ্চন আহিব পাৰে তোমালোকৰ তেতিয়া মনত ৰাখিবা যেটো বহুপদ দিয়া থাকে আমাক কিউবে হক বা 3 power 4 5 এনেকুৱা যি দিয়া থাকে এটা কথা মন ৰাখিবা যেটো অজ্ঞাত ৰাখি থাকে x y p q যি থাকক তাৰ সৰ্বোচ্চ ঘাত যেটো থাকে সেই ঘাতটো আমি কি লিখিম বহুপদৰ মাত্ৰা হিচাপে লিখিম গতিকে এটো সৰ্বোচ্চ ঘাত 2 আছিল কাৰণ আমি উত্তৰটো কি লিখিছো 2 লিখিছো যদি 3 থাকিলে হয় আমাৰ কি হলে উত্তৰটো 3 হলে বা যদি 1 থাকিলে হয় আৰু নাথাকিলে হয় কোনো বহুপদ কোনো অজ্ঞাত ৰাখি নাথাকিলে তেতিয়ালে কি হ'ব তাৰ মাত্ৰাটো 1 হ'ব গতিকে এনেকৈ আমি বহুপদটোৰ অজ্ঞাত ৰাশিটোৰ ঘাতটো চাই কেনে তাৰ পৰা আমি বহুপদটোৰ মাত্ৰা নিৰ্ণয় কৰিব পাৰো এবাৰ নেক্সট কোৱেশ্চনটা লৈছো এটো কি দিছে যে 3x² - 7x + 5 বহুপদটোৰ শূন্য দুটা দিয়া আছে আমাক আলফা আৰু বিটা যদি শূন্য হয় তেনেহলে আলফা আৰু বিটাৰ যোগফলটো উলিয়াব দিছে বা শূন্য দুটাৰ যোগফল উলিয়াব দিছে এটো সহজে হয় তো আমি শূন্য দুটাৰ যোগফল উলিওৱা সূত্ৰটো পাই আহিছো যে যদি বহুপদ দুটা শূন্য আলফা আৰু বিটা হয় তেনেহলে হেতৰ যোগফলটো কি আছিল -b/a এটো আছিল বা যদি পূৰণফল উলিয়াব লাগে তেনেহলে আমি কি পাইছিলো আলফা * বিটা মানে c/a এটা আমাক এটো যদি যোগফল উলিয়াব দিছে গতিকে আমাক এইখিনি দৰকাৰ তো -b/a তো আমি মানখিনি বহাই দিলে আমি কি পাই যাম এই শূন্য দুটাৰ যোগফলটো পাই যাম এটা b আৰু a ৰ মানটো আমি কৰ পৰা পাম যেটো মই বহুপদ দিয়া আছে ইয়াৰ পৰা আমি কি পাম b আৰু a বা c ৰ ভ্যালুটো আমি উলিয়াব পাৰো যেটো আমাৰ প্ৰামাণিক ৰূপ আছিল বহুপদৰ হেতু কেনেকুৱা আছিল দ্বিঘাত বহুপদ এটা ax² + bx + c অৰ্থাৎ কি যেটো x² যেটো ওপৰত স্কয়াৰ 2 আছে ঘাত হেতুৰ যেটো সহগ হয় হেতু আমি a বুলি ধৰিছিলো যেটো অকল x আছে বা x ৰ পাৱাৰ 1 আছে হেতুৰ আমি যেটো সহগ হেতু আমি কি বুলি ধৰিছিলো b বুলি ধৰিছিলো আৰু যেটো লগত x নাথাকে হেতু আমি কি ধ্ৰুবক পদ বা c হিচাপে লৈছিলো এতিয়া এটো যদি আমি ইয়াৰ লগত ৰিজাইজ চাও তেনেহলে আমাৰ কি হ'ব a ৰ ভ্যালুটো আমি কি পাম 3 পাম a = আমি কিমান পাইছো ইয়াতে 3 b = আমি কিমান পাম চোৱা b টোৰ আগত প্লাস আছে কিন্তু ইয়াতে কি আছে মাইনাস আছে গতিকে যদি মাইনাস থাকে তেনেহলে লগত মাইনাসটো লৈ আহিব লাগিব অৰ্থাৎ b ৰ মানটো আমি কিমান পাম -7 পাম আৰু c ৰ ভ্যালুটো আমি কিমান পাম 5 পাম এটা প্লাস আছে ইয়াতেও প্লাস আছে গতিকে ডাইৰেক্ট 5 টো লিখি দিলে হৈ গল এতিয়া আমাক উলিয়াব দিছে যোগফলটো গতিকে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম -b/a তো মানটো বহাই দিয়া মাইনাসটো আছে ইয়াতে মাইনাস লিখি দিলো আৰু b ভ্যালুটো আমি কিমান পাইছো -7 তাৰ মানে আমি কি লিখিব লাগিব ইয়াতে আৰু এটা মাইনাস দি লিখিব লাগিব -7 আৰু ডিভাইডেড বাই a আছে a ভ্যালুটো আমি কিমান পাইছো 3 অৰ্থাৎ মাইনাসে প্লাস তাৰ মানে 7/3 অৰ্থাৎ আমি বহুপদটোৰ যেটো মূল আছিল মূল দুটা আলফা আৰু বিটা তো সেই দুটাৰ যোগফলটো আমি কিমান পালো 7/3 গতিকে আমাৰ কোনটো শুদ্ধ অপচন হ'ব অপচন সি টো শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ যোগফল উলিওৱা বা পূৰণফল উলিওৱা তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে এনেকুৱা যিবিলা আছে চাব পাৰা
এবাৰ নেক্সট কোৱেশ্চনটো চোৱা যে কোনো এটা বহুপদৰ পৰা অংকন কৰা লেখে x অক্ষ কি কৰিছে তিনিটা বিন্দুত কাটিছে এতিয়া বহুপদটোৰ মাত্ৰা কি হ'ব সুধিছে তো আমি যদি লেখ অংকন কৰি চাও এনেকুৱা ধৰণৰ এটা x অক্ষ আৰু y এক্সিস আছিলে এটা আমাৰ x অক্ষ এটা আমাৰ কি আছিলে y অক্ষ আছিলে এটা এই যিকোনো এটা বহুপদৰ লেখডালে কি কৰিছে x অক্ষক তিনিবাৰ কাটিছে ধৰক এনেকৈ এবাৰ গৈছে তাৰমানে একবাৰ দুইবাৰ তিনিবাৰ কাটিছে এতিয়া কৈছে কি এই যিটো লেখ আমি অংকন কৰিলো বা এই লেখডালৰ যিটো বহুপদ হ'ব সেই বহুপদটোৰ মাত্ৰা কি হ'ব সুধিছে এতিয়া এই ৰেখাডালে এই লেখডালে x অক্ষক তিনিবাৰ কাটিছে তাৰ মানে ইয়াৰ সমাধান কেইটা ওলাব আমাৰ যে ইয়াতে কাটিছে ইয়াতে এটা x ৰ ভ্যালু পাম ইয়াতে এটা x ৰ ভ্যালু পাম ইয়াতে এটা x ৰ ভ্যালু পাম অৰ্থাৎ সমাধান আমি মুঠ কিমানটা পাম তিনিটা পাম এটা কোনবিলাক বহুপদৰ সৰ্বোচ্চ সমাধান তিনিটা থাকিব যিবিলাক বহুপদৰ মাত্ৰা 3 হয় সেইবিলাকৰ কি হয় সমাধান তিনিটা থাকে যদি মাত্ৰা 2 হয় তেনেহলে কি হয় তাৰ সমাধান দুটা থাকে গতিকে এই বহুপদটো আমি কিমান পাম এতিয়া তিনি মাত্ৰাৰ পাম বা ত্ৰিঘাতৰ বহুপদতে পাম যাৰ সমাধান কেইটা আছে তিনিটা আছে অৰ্থাৎ আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি টু শুদ্ধ উত্তৰ এবারে একদম ইম্পর্টেন্ট প্রশ্ন লৈছো তোমালোকে এনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত হয় বহুপদৰ ক্ষেত্ৰত আহিব পাৰে নহলে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আহে গতিকে এইটো প্ৰশ্ন ভালকে চাবা একদম ইম্পর্টেন্ট হয় কি দিছে যে তলৰ কোনটো বহুপদ হয় ইয়াৰে বহুপদ চিনাক্ত কৰিব দিছে এটা বহুপদে হওক বা দ্বিঘাত সমীকৰণে হওক সেইবিলাক হোৱাৰ শৰ্তকে দেখিছিল কোনবিলাক কোনবিলাকক আমি বহুপদ বুলি কওঁ বা কোনবিলাক বহুপদ নহয় সেইটো বস্তু জানিব লাগিব প্ৰথমতে এটা আমি পাই আহিছো যে এইটো আমাৰ ডাইৰেক্ট গমে পাও যে এইটো কি হয় এটা দ্বিঘাত বহুপদ হয় বা এটো আমি বহুপদ বুলি কব পাৰো বাকি এটা বহুপদ নহয় যদি এটো হয় বাকি এটা নহয় হ'ব অপচনত এটা কেনেকৈ গম পাম যে এটো হয় বা ইয়াৰ হোৱাৰ শৰ্তটো কি আছিল তো একদম মনোযোগেৰে শুনিবা যে কি যিবিলাক বহুপদ বা বহুপদ ৰাশি এটা হবৰ কাৰণে তাত যেটো অজ্ঞাত ৰাশি আছে x y z নাথাকক তাৰ ঘাত মানে এই যেটো পাৱাৰটো ওপৰত থাকে সেই পাৱাৰটো কি হ'ব লাগিব যে অখণ্ড সংখ্যা হ'ব লাগিব কি অখণ্ড সংখ্যা হ'ব লাগিব কি এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব অৰ্থাৎ কি এটো 0 1 2 3 4 5 6 এনেকুৱা অখণ্ড সংখ্যা নহলে পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো আমি ধনাত্মক অখণ্ড সংখ্যা হলনি কি যেটো পূৰ্ণ সংখ্যা হ'ব লাগিব তো যিবিলাক বহুপদৰ বা যিবিলাক সমীকৰণৰ বা যিবিলাক দ্বিঘাতে হওক বা ত্ৰিঘাতে হওক তাৰ কি হয় যে যেটো অজ্ঞাত ৰাশি থাকে সেই অজ্ঞাত ৰাশিটোৰ পাৱাৰটো ঘাতটো কি হয় যে 0 1 2 3 4 5 6 এনেকুৱা পূৰ্ণ সংখ্যা থাকে সেইবিলাকহে আমাৰ কি হ'ব বহুপদ ৰাশি হ'ব বা দ্বিঘাত সমীকৰণ হ'ব আৰু যিবিলাক অজ্ঞাত ৰাশিৰ পাৱাৰটো এনেকৈ ভগ্নাংশ থাকে 1/2 হওক বা 1/3 নাইবা মাইনাসত থাকে -1 -2 বা ৰুট ওভাৰ থাকে যিবিলাকৰ ওপৰত সেইবিলাক আমাৰ কি হয় বহুপদ ৰাশি নহয় এতিয়া সোৱা আমি যদি এটো লিখো এটো আমি কি কৰিব পাৰো 1/x³ এটা সোৱা তোমালোকে এটো ইয়াৰ ওপৰত যেটো পাৱাৰ আছে x³ আছে বা প্লাস ইয়াৰ ওপৰত x1 আছে কিন্তু যদি এটো চাও আমি কি হ'ব ইয়াৰ 3 আছে বা ইয়াৰ পাৱাৰ কিমান আছে 1 আছে তেনেহলে তোমালোকে ভাবিব পাৰা যে কি এটো দ্বিঘাত বা এটো বহুপদটো হৈ আছে কাৰণ ইয়াতে যি পাৱাৰ আছে সেই পাৱাৰ গিটা কি এই পূৰ্ণ সংখ্যা ভিতৰতে আছে কিন্তু এটো কি বহুপদ নহল বা এটো সোৱা এটো তোমাৰ x+1 তাৰ মানে ইয়াৰ x ৰ ওপৰত পাৱাৰ কিমান আছে 1 আছে বা এটো x নাই গতিকে ইয়াৰ x ৰ ওপৰত পাৱাৰ 0 গতিকে এটো তাৰ পূৰ্ণ সংখ্যা হৈ আছে তথাপি এটো কি হল বহুপদ হোৱা নাই বা এটো সোৱা এটো যদি আমি লিখো x√x তাৰ মানে আমি কি লিখিব পাৰো এটো x⁴1/2 কাৰণ আমি বৰ্গমূলটো আমি এনেকৈ লিখিব পাৰো কিন্তু এটো এটা ওপৰত কি আছে ভগ্নাংশ এটা আছে সেই কাৰণে এটো কি ভগ্নাংশ থাকাৰ কাৰণে বহুপদ নহল কিন্তু এই দুটা ভগ্নাংশ নথাকাৰ পিছতো বা পূৰ্ণ সংখ্যা থাকাৰ পিছতো কি বহুপদ নহল হেতু কাৰণ জানি লোৱা এটা কিয় কাৰণে নহল সোৱা এটো ভগ্নাংশত আছে ভগ্নাংশত থাকা মানে আমি কি লিখিব পাৰো এটো যে 1/x³ আছে প্লাস x আছে তো আমি যদি ভগ্নাংশৰ পৰা গুছাই লিখো তেনেহলে কি হ'ব এটো আমি এনেকৈ লিখিব পাৰো যে x³ প্লাস x হোল টু দি পাৱাৰ -1 লিখিব পাৰো হয় কেনেকৈ -1 লিখিব পাৰো সোৱা কাৰণ আমি এটা সূত্ৰ পাই আছো যে কি 1/a to the power -m equal to a to the power sorry 1/a to the power m equal to a to the power -m এনেকুৱা সূত্ৰ আছিল বা আমি 1/a to a equal to আমি কি পাইছিলো a to the power -1 পাইছিলো তো এই দুটা সূত্ৰ যদি আমি এপ্লাই কৰো ইয়াতে কি হ'ব এটো গোটেইখিনি যদি আমি এটা সংখ্যা বুলি ধৰি ললে ইয়াৰ ওপৰত পাৱাৰ 1 আছিল তো ভগ্নাংশটো গুছাই লিখিলে কি হ'ব এটো মাইনাস টা হিগল পাৱাৰটো তো আমি যদি ভাঙি দিও এটো কি হ'ব এই সংখ্যাটো আমাৰ কি হ'ব এতিয়া পূৰ্ণ সংখ্যা হৈ নাথাকে এটো এটা নেগেটিভ নম্বৰ গুছি যাব সেই কাৰণে কি হল আমাৰ এটো বহুপদ নহল বা এনেকা ভগ্নাংশ থকা এটোটো সোৱা আমি যদি এটো লিখো এটো এনেকৈ ব্ৰেকেট দিলে ওপৰত পাৱাৰ 1 দি দিলো তো ভগ্নাংশটো গুছাই লিখিলে কি হ'ব এটো x+1 হোল টু দি পাৱাৰ -1 বা এটো ভগ্নাংশত আছে কিন্তু এই যে আমাৰ কোনো ভেজাল নাই ডাইৰেক্ট আমি পাৱাৰ গিটা পূৰ্ণ সংখ্যাতে পাইছো সেই কাৰণে কি হল যে এটো আমাৰ দ্বিঘাত বহুপদ হল বা এটা বহুপদ হল বাকি গিটা আমাৰ কি হল বহুপদ হোৱা নাই গতিকে তোমালোকে পৰীক্ষাত আহিলে চাবা যদি ভগ্নাংশত থাকে ভগ্নাংশটো তলত যদি ওপৰত থাকিলে কথা নাই যদি তলত ওপৰত থকা মতে উদাহৰণ দি দিছো প্ৰথমতে সোৱা যদি x² + x / 3 এনেকুৱা টাইপত আছে তেনেহলে এটো বহুপদ হ'ব কাৰণ ইয়াৰ ওপৰত থাকিলে ওপৰৰ যেটো লব থাকে লবটো কোনো চেঞ্জ নহয় পাৱাৰটো তলৰটো যেটো হৰ থাকে হৰটোহে আমি পাৱাৰটো চেঞ্জ কৰিব পাৰো গতিকে লবটো আমাৰ কি হ'ব এনেকৈ থাকিব সেই কাৰণে কি এইবিলাক দ্বিঘাত বহুপদ বা এইবিলাক দ্বিঘাতটো নহয় এইবিলাক বহুপদ হয় তো এটা কথা মনত ৰাখিব যদি ভগ্নাংশ আকাৰত থাকে কোনো বহুপদ এটা আৰু তাৰ ভগ্নাংশটোৰ
তলত মানে হৰটো এই হৰটো যদি দ্বিঘাত অজ্ঞাত ৰাশি লিখা থাকে বা এইটো ভগ্নাংশটো তলত যদি এইটো অজ্ঞাত ৰাশি এটা থাকে তেনেহলে সেইবিলাক আমাৰ কি কেতিয়াও বহুপদ হ'ব নোৱাৰে আৰু যদি এনেকৈ ৰুট অভাৰ থাকে তেনেহলে সেইটো কি হ'ব আমাৰ বহুপদ নহয় বা ওপৰত যদি x টু দি পাৱাৰ ধৰা হয় এনেকৈ 5/4 আছে তেনেহলে সেইটো আমাৰ কি হ'ব বহুপদ নহয় বা যদি আমাৰ কিউব দিয়া থাকে এনেকৈ কিউব ৰুট অফ x তেনেহলে সেইটো আমাৰ কি হ'ব বহুপদ নহয় গতিকে এইটো কথা মনত ৰাখিবা বহুপদ হ'ব লাগিলে তাৰ পাৱাৰ কেইটা সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব 0 1 2 3 4 5 6 এনেকৈ পাৱাৰ কেইটা কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে এইটো তোমালোকৰ কাৰণে একদম ইম্পৰ্টেন্ট প্ৰশ্ন এটা এটা ভালকৈ জানিলে পৰীক্ষাত 1 নম্বৰ পোৱাটো ফিক্স তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো চোৱা এবাৰ যদি x স্কয়াৰ প্লাস 2x প্লাস k এটা শূন্য যদি 1 হয় তেন্তে আমাক k এর মানটো কিমান হ'ব সুধিছে আৰু ইয়াতে কি কৈছে a মানকেইটা আমাক অপচন দিয়া আছে √3 -3 2 আৰু -2 তো এনেকুৱা k এর মান উলিওৱা তোমালোকে পৰীক্ষাত এটা নহয় এটা প্ৰশ্ন পাবাই হয় হেতু বহুপদৰ ক্ষেত্ৰতে হওক নহলে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰতে হওক নহলে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰতে হওক তো তোমাৰ আবা স্থানাংক জ্যামিতিটো আহিব পাৰে এটা k এর মান উলিওৱা অংকটো আমি কেনেকৈ কৰিম চোৱা যে যদি বহুপদৰ ক্ষেত্ৰত শূন্যৰ ক্ষেত্ৰত দিয়া আছে আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন হয় তেনেহলে কেনেকৈ কৰিম যে কৈছে কি যে এই বহুপদটোৰ শূন্যটো কি দিছে 1 দিছে এটা শূন্যৰ অৰ্থটো কি যে তাত যেটো অজ্ঞাত ৰাশি আছে x আছে সেই x ৰ সলনি যদি আমি 1 লিখি দিও তেনেহলে এই গোটেইখিনিৰ ভ্যালুটো কি হ'ব যে শূন্যৰ সমান হ'বগৈ হেতুকে আমি কি বুলি কওঁ বহুপদ এটাৰ শূন্য বুলি কোৱা হয় বা দ্বিঘাত সমীকৰণ এটা শূন্য বুলি কোৱা হয় তো এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত কি হয় এটো শূন্য হয় 1 গতিকে আমি কি কৰিম ইয়াৰ x ৰ সলনি 1 লিখি দিম লিখি কেনে এই গোটেইখিনি মানটো কি হ'ব শূন্যৰ সমান হ'বগৈ চোৱা যে x স্কয়াৰ প্লাস 2x প্লাস k এখিনি ইকুৱেল টু 0 হ'ব কেতিয়া 0 হ'ব যেতিয়া আমি x ৰ সলনি 1 লিখি দিও আৰু শূন্য আমাৰ 1 দিয়া আছে যদি 2 দিলে হয় 2 লিখিলো হয় 3 দিলে 3 লিখিলো হয় তো 1 স্কয়াৰ প্লাস 2 ইনটু x ৰ সলনি আমি 1 লিখি দিলো প্লাস k বাকি 0 গতিকে বাকিখিনি একেই আছে জাস্ট আমি x ৰ সলনি কি কৰিছো 1 লিখিছো এতিয়া এইখিনি সৰল কৰা 1 স্কয়াৰ মানে 1 হল 2 into 1 মানে 2 plus k equal to কি হল 0 গতিকে 2 plus 1 মানে কি হল 3 plus k equal to 0 অৰ্থাৎ আমি k এর মানটো কিমান পাম এতিয়া -3 3 টো সমান চিহ্ন এফালে আনতে কি হৈ গল মাইনাস এটা হৈ গল -3 পাই গলো গতিকে আমি কি পালো এটা k এর ভ্যালুটো -3 পালো গতিকে আমাৰ অপচন কি হ'ব বি টো শুদ্ধ উত্তৰ তো তোমালোকৰ যদি হেৰিকো শূন্য দিয়া থকা অংক থাকে বেলেগৰ মান উলিয়াব দিয়ে তেনেহলে কি কৰিবা সেই যেটো শূন্য দিয়া আছে হেতু x ৰ সলনি বা y ৰ সলনি যিয়ে থকা অজ্ঞাত ৰাখি তাৰ সলনি আমি সেই শূন্যটো বহাই দিবা দি সেইখিনিৰ মানটো কি লিখিবা শূন্যৰ সমান লিখিবা লিখি সৰল কৰি গলে তোমালোকৰ যেটো মান উলিয়াব দিছে হেতু পাই যাবা গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া আমাক আৰু এটা কোৱেশ্চন লৈছো বহুপদৰ কি দিছে এবাৰ যে এই বহুপদটোৰ শূন্যতাৰ পূৰণফল উলিয়াব দিছে এটা শূন্যতাৰ পূৰণফল উলিয়াবলৈ আমি বহুপদটোৰ শূন্য উলিয়াব দৰকাৰ নাই আমি সূত্ৰ এটা পাই আহিছো যে কি শূন্যতাৰ পূৰণফল মানে সদায় কি মনত ৰাখিব লাগে c/a আমি ইয়াৰ আগতে এটা অংক কৰিছিলো হেতু শূন্যতাৰ যোগফল উলিওৱা আছিল তাত আমি -b/a সূত্ৰ ব্যৱহাৰ কৰিছিলো এবাৰ আমাক কৈছে শূন্যতাৰ পূৰণফল গতিকে আমি কি কৰিছো c/a সূত্ৰটো ইউজ কৰিম যে c মানটো বহাই দিয়া ইয়াতে কি আছে c মানে হল আমাৰ কিমান দিয়া আছে -2 আমি কেনে গম পালা -2 যে আমাৰ যেটো দ্বিঘাত বহুপদ এটাৰ বা বহুপদ দ্বিঘাত বহুপদৰ কি প্ৰামাণিক যেটো ৰূপ আছিল তাৰ মানে কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c তো এনেকুৱা আকাৰৰ হ'ব লাগে হলে আমাৰ কি হয় এটো দ্বিঘাত বহুপদ বুলি কোৱা হয় যে এই দ্বিঘাত বহুপদটো আমি যদি ইয়াৰ লগত চাও ৰিজাই কেনে তেনেহলে কি হ'ব x স্কয়াৰ আগত যেটো আছে হেতু a ৰ মান তো অৰ্থাৎ 7 বা x ৰ মান x ৰ আগত যেটো আছে b হেতু আমাৰ কি হয় ইয়াতে b মান হ'ব তাৰ মানে x ৰ আগত কি আছে 5 আছে গতিকে b মানটো 5 পাম আৰু c2 যেটো x নথকা টাৰ্ম এটা আছে কনস্ট্যান্ট হয় বা ধ্ৰুবক হয় হেতু আমাৰ কি c মান আছিল তো ইয়াতে কি আছে -2 আছে ইয়াতে +2 আছে যেটো প্লাসত থাকিব লাগিব গতিকে আমি এটো কি কৰিব লাগিব c মানটো লগতো মাইনাসটো লগত লৈ আহিব লাগিব তাৰ মানে c ভ্যালুটো কিমান পাম -2 পাম তো -2 লিখি দিয়া আৰু a এর ভ্যালুটো কিমান আছে ইয়াতে 7 আছে গতিকে আমি এটো 7 লিখি দিলো অৰ্থাৎ আমি শূন্যতাৰ পূৰণফলটো কিমান পালো এতিয়া -2/7 যেটো আমাৰ অপচন বি টো দিয়া আছে গতিকে তোমালোকে এনেকা দ্বিঘাত বহুপদৰ যদি শূন্যৰ পূৰণফল উলিয়াব দিয়ে বা যোগফল উলিয়াব দিয়ে তেনেহলে তোমালোকে এনেকা কৰিব পাৰিবা তো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় শূন্যৰ পূৰণফল উলিয়াব আমাৰ আৰু এটা প্ৰশ্ন লৈছো তোমালোকৰ সুবিধাৰ কাৰণে চোৱা যে 4u² + a2 এটা বহুপদ দিয়া আছে আমাক এই বহুপদটোৰ শূন্যৰ পূৰণফল আকৌ উলিয়াব দিছে হয় এটা কেনেকৈ কৰিম আমি আগতে কৰি আহিছো যে শূন্যৰ পূৰণফল মানে আমাৰ কি হয় c/a কিন্তু এটোত চোৱা ইয়াতে c ৰ ভ্যালুটো নাই আমি কিয় নাই পোৱা কাৰণ আমাৰ যেটো স্ট্যান্ডাৰ্ড ফৰ্ম আছিল ax² + bx + আমাৰ কি আছিল c আছিল যেটোত x নাথাকে হেতু আমাৰ c আছিল বাকি x থকাটো এটা b আছিল আৰু x² থকাটো কি আছিল a আছিল এটা চোৱা x² বা u² থকাটো এটো আমাৰ a ৰ ভ্যালু এটো আমাৰ b ৰ ভ্যালু কিন্তু c ৰ ভ্যালুটো ইয়াতে কি হয় নাই তাৰ মানে আমি কি লিখিম এতিয়া c ৰ ভ্যালু নাই মানে আমি লিখিম এটো কি 0 কাৰণ c টো নাই যেহেতু
আৰু এৰ ভ্যালুটো আমি কিমান পাম 4 তো লিখি দিলে কিমান হ'ব 0/4 মানে 0 হ'ব গতিকে আমি এইটো বহুপদৰ শূন্য পূৰণফল কি পালো অপচন বি 0 তোমালোকে মনত ৰাখিবা যদি বহুপদৰ শূন্যটো পূৰণফল উলিয়াব দিছে আৰু চি টাৰ্মছটো নাই ইয়াতে চি টাৰ্মটো নাই তেনেহলে কি হ'ব হেতু সদায় উত্তৰটো 0 হ'ব এটো কৰি নাছলেও হ'ব তোমালোকে যে মনত ৰাখিবা যদি চি ভ্যালুটো দিয়া নাথাকে বা চি টো নোহোৱা বহুপদ দিয়া থাকে এটা তেনেহলে হেতুৰ শূন্যৰ পূৰণফল উলিয়াব দিলে সদায় উত্তৰটো তাৰ কি হ'ব আমাৰ 0 হ'ব গতিকে এটো এটা ইম্পৰ্টেন্ট হয় এবাৰ সোয়া এবাৰ এটা প্ৰশ্ন লৈছো কি যদি px এটা বহুপদ এটা দিয়া আছে এটোক যদি gx x - 1 এৰ হৰণ কৰো তেনেহলে ভাগশেষ কিমান হ'ব খুদিছে এটা আমি আগতে সৰু যেটো ক্লাস 3 4 আমি হৰণ অংক পাই আইছো কেনেকুৱা আছিল যে এটা সংখ্যাক যদি ধৰল 24 ক আমি 3 ৰে হৰণ কৰিব লাগে তো হৰণ কৰি লাষ্টত যেটো বাকি ৰৈছিল হেতু আমাৰ কি আছিল ভাগশেষ আছিল তো 3 ৰে 8 বাৰ গল 3 × 24 24 ৰ পৰা 24 গলে কিমান থাকিলে শূন্য থাকিলে তো এটো আমাৰ কি হয় ভাগশেষ হৈছিল তো এইটো যেটো ভাগশেষ উলিয়াব দিছে এই বহুপদৰ ক্ষেত্ৰত আমি উলিয়াব পাৰো এটা কেনেকৈ উলিয়াম সোয়া তোমালোকে দুটা নিয়মত কৰিব পাৰা এটা হল এনেকুৱাকে যে জি x - 1 এৰ হৰণ কৰিব দিছে গতিকে x - 1 এৰে আমি x³ - 3x² + 5x - 3 এটো আমি এনেকৈ হৰণ কৰি কেনে এই নিয়মটোত হৰণ কৰি কেনে আমি লাষ্টত যেটো ভাগশেষ ৰয় বাকি ৰয় হেতু আমি উত্তৰটো তেনেকৈ উলিয়াব পাৰো তো তেনেকৈ উলিয়ালে আমাৰ কি হয় বহুত দীঘলীয়া অংক হৈ পৰে বহুত জটিল হৈ পৰে অংকটো তো আমি হেনেকৈ নকৰো আমি এটা সিম্পল ট্ৰিক এটা আছে হেতুৰে কৰিম যে কি যে ইয়াতে যেটো x - 1 আছে ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই লম উলিয়াই কেনে আমি কি কৰিম এটোত বহাই দি কেনে আমি এটা কৰিব পৰা নিয়ম এটা আছে আমি সেই নিয়মটো এপ্লাই কৰিম তেতিয়া সহজ হ'ব আৰু আমি উত্তৰটো ভুল নোহোৱাকৈ উলিয়াব পাৰিম এটা সোয়া x - 1 এৰে আমাক হৰণ কৰিব দিছে এটো তো x - 1 ৰ পৰা আমি কি কৰিম এটো x - 1 = আমি 0 বুলি ধৰি লম লৈ কেনে ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াম তো উলিয়ালে আমি কিমান পাম x = 1 পাম কাৰণ -1 টো সমান চিন এপিনে নিললে কি হল প্লাস হৈ গল তো এটো +1 পাই গলো x ৰ ভ্যালুটো আমি 1 পালো এতিয়া আমি কি কৰিম সেই যেটো 1 আছে এটোক আমি কি কৰিম যেটো হৰণ কৰিব দিছে এটো হৰণ কৰিব দিছে যেহেতু গতিকে আমি ইয়াতে সেই 1 টো বহাই দিম তাৰ মানে আমাৰ যেটো মান দিয়া আছিল x³ - 3x² + 5x - 3 এজুত আমি কি কৰিম x ৰ সলনি আমি 1 লিখি যাম তো লিখি দিয়া এটো 1³ - 3 * 1² + 5 * 1 - 3 মানে x ৰ সলনি আমি কি কৰিছো গোটেইটাতে 1 লিখি গৈছো তো কৰা এতিয়া এটো 1³ মানে 1 হল -3 * 1 মানে কিমান হল 3 হল +5 * 1 মানে 5 - 3 তাৰ মানে এটো আমি কিমান পাম 1 + 5 6 -3 আৰু 3 মানে কিমান হল 6 হল তো 6 ৰ পৰা 6 গলে আমি কিমান পালো 0 পালো গতিকে এই বহুপদৰ যেটো শেষত উত্তৰ ওলাই হেতুই আমাৰ কি হ'ব ভাগশেষ হ'ব যে ভাগশেষটো আমি কিমান পালো 0 পালো গতিকে আমাৰ অপচনটো কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ উত্তৰ তো এনেকুৱাকৈ তোমালোকৰ ভাগশেষ উলিওৱা অংক আহিব পাৰে যেটো আমাৰ বিভাজনৰ কলন বিধি আমি পাইছিলো তোমালোকৰ চেপ্টাৰটো 2 চেপ্টাৰটো যেটো লাষ্টৰ অনুশীলনী আছে 2.4 অনুশীলনী তাত বিভাজনৰ কলন বিধি ব্যৱহাৰ কৰি কেনে কিছুমান অংক আছে তোমালোকে সেইকিটা অংক চাব পৰা পৰীক্ষাৰ কাৰণে সেইকিটা লং কুৱেশ্যনটো আহে এটা আৰু এটা তোমালোকৰ এনেকুৱাকে এমসিকিউ আকাৰটো আহিব পাৰে গতিকে সেই কাৰণে কি কৰিবা তোমালোকে এই যেটো বিভাজনৰ কলন বিধি অংককিটা আছে 2.4 ত হেকিটা আমি তোমালোকে চাই লবা আৰু এনেকুৱা ধৰণৰ আহিলে তুমি এনেকুৱা কৰিলে ধুনীয়াকৈ হৈ যাব এবাৰ এটা প্ৰশ্ন লৈছো কি ইয়াতে বহুপদ এটাৰ যোগফল শূন্য দুটাৰ যোগফল দিয়া আছে পূৰণফল দিয়া আছে আমি উলিয়াব লাগে কি বহুপদটো কোনটো হ'ব হেতু উলিয়াব লাগে এতিয়া এনেকুৱা অংক আমি আগতেও আলোচনা কৰিছো তোমালোকে আগৰ ভিডিওটো যদি চাইছা হেতু পাইছা এনেকুৱা ভিডিওটা এনেকুৱা অংক এটা তো এটোত মই আকৌ আলোচনা কৰিছো সোয়া যে যদি বহুপদৰ শূন্য দুটা দিয়া থাকে বা শূন্য দুটা যোগফল আৰু পূৰণফল দিয়া থাকে তেনেহলে আমি এটা সূত্ৰ মনত ৰাখিব লাগে সেই সূত্ৰটো পাৰিলে আমি কি কৰিব পাৰিম ধুনীয়াকৈ বহুপদটো নিৰ্ণয় কৰিব পাৰিম সূত্ৰটো কি আছিল যে x² - alpha + beta into x plus alpha into beta এটো আমাৰ সূত্ৰ আছিল হয় এটো সূত্ৰ জানিলে আমি ধুনীয়াকৈ শূন্য দুটাৰ পৰা আমি কি কৰিব বহুপদটো উলিয়াব পাৰো যদি আমাৰ শূন্য দুটা দিয়া থাকে তেনেহলে আমি শূন্য দুটা যোগফল কৰি যোগফলটো উলিয়াব লাগিব বা শূন্য দুটা পূৰণফলটো উলিয়াব লাগিব আৰু যদি আমাৰ ডাইৰেক্ট যোগফল আৰু পূৰণফল এটো অংকৰ নিচিনাকৈ দিয়াই থাকে তেনেহলে ইয়াতে বহাই দিলে আমি উত্তৰটো পাই যাম এতিয়া এটো সোয়া এটো x alpha plus beta লিখিছো মানে কি শূন্য দুটাৰ যোগফল alpha into beta লিখিছো মানে কি শূন্য দুটাৰ পূৰণফল তুমি হেতুত লিখি দিয়া এতিয়া x² হৈ গল - alpha plus beta মানে যোগফল আছিল যোগফল আমাক কিমান দিছে 1 দিছে গতিকে 1x হৈ গল প্লাস alpha into beta মানে আমি কিমান পাইছো 1 পাইছো পূৰণফলটো হৈ গল তাৰ মানে আমি এটো কি পালো x² - x plus 1 অৰ্থাৎ আমি এই বহুপদটো কি পাই গলো x² - x plus 1 তো তেনেকৈ আমি এই সূত্ৰটো ইউজ কৰি কেনে আমি কি কৰিব পাৰো বহুপদৰ যদি শূন্য আৰু পূৰণফল শূন্য দিয়া থাকে বা যোগফল আৰু পূৰণফল দিয়া থাকে আমি বহুপদটো নিৰ্ণয় কৰিব পাৰো মূল যেটো বহুপদ আছে হেতু নিৰ্ণয় কৰিব পাৰো গতিকে আমাৰ এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন সি টো যেটো দিয়া আছে x² - x plus 1 গতিকে এটো আমাৰ শুদ্ধ উত্তৰ এবাৰ প্ৰশ্নটো সোয়া কি দিছে যে যদি y = fx এটো বহুপদ ৰাখি আছে সেই ৰাখিটোৰ লেখদাৰা কি কৰিছে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে এতিয়া আমাক কৈছে কি ইয়াতে fx ৰ যেটো বহুপদ আছে সেই বহুপদটোৰ শূন্য সংখ্যা কিমান হ'ব এটো একদম সিম্পল যে ৰেখা যদি আমি এনেকা আঁকি চাও কি হ'ব এটো দুটা বিন্দুত ছেদ কৰিছে এনেকা লেখদালে তাৰ মানে x অক্ষক যদি এটো বিন্দুত আৰু এটো বিন্দুত ছেদ কৰিছে গতিকে এটোতে আমি x ৰ সমাধানটো পাই যাম
তাৰ মানে কি হ'ব এই বহুপদটো দুটা বিন্দুত ছেদ কৰিছে মানে কি x ৰ সমাধান কেইটা হ'ব দুটা হ'ব বা বহুপদটোৰ সমাধান আমি কেইটা পাম দুটা পাম শূন্যৰ সংখ্যাক আমি কেইটা পাম দুটা পাম গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি যেটো দিয়া আছে 2 তো হেতু হ'ব তো তোমালোকে মনত ৰাখিলে হ'ল যে লেখডালে x অক্ষ যদি দিয়া আছে x অক্ষৰ ক্ষেত্ৰত বা fx ধৰি থাকে তেনেহলে কি হ'ব x ৰ ক্ষেত্ৰত চালে কি হ'ব যদি x অক্ষ যেইবাৰ ছেদ কৰিছে সেইটাই কি হ'ব শূন্যৰ সংখ্যা আকৌ যদি y ক্ষেত্ৰত দিয়া থাকে তেনেহলে কি হ'ব y অক্ষক যেইটা ছেদ কৰিছে সেইটো হ'ব কি শূন্যৰ সংখ্যা হ'ব গতিকে এটো সিম্পল হয় ইজি হয় তোমালোকে মনত ৰাখিলে একদম সহজে কৰিব পাৰিবা এটো এইবাৰ চোৱা কি দিছে প্ৰশ্নটো যে এটা বহুপদ দিয়া আছে ax² - 3 * a - 1 হোল ইনটু x - 1 তো এই বহুপদটোৰ ৰাশিটো কি কৈছে এটা শূন্য আমাক দিয়া আছে 1 তেন্তে আমাক a এর মানটো উলিয়াব দিছে আমি আগতে কৰিছো k এর মান উলিওৱা এবাৰ a এর মান উলিয়াব দিছে একদম সিম্পল কি হ'ব যে যদি শূন্যটো 1 দিয়া আছে তাৰ মানে কি যে এই বহুপদটোত আমি যদি x ৰ সলনি 1 লিখি দিও তেনেহলে এই গোটেইখিনিৰ মান কি হ'ব শূন্য হ'ব গতিকে আমি কি লিখিম যে p x ৰ সলনি আমি যদি 1 লিখি দিও p1 ৰ ভ্যালুটো কিমান হ'বগে 0 হ'বগে গতিকে যেটো বহুপদ আছিল আমাৰ এই বহুপদটোত x ৰ সলনি আমি কি লিখিম এতিয়া 1 লিখিম মানে ax² আছিল তাৰ মানে a * 1² - 3 * a - 1 into x - 1 তাৰ মানে কি হ'ব 1 - 1 x ৰ সলনি আমি 1 লিখিব লাগে ইকুৱেল টু 0 এতিয়া এটো কিমান হ'ব a * 1² মানে a হৈ গল -3 * a - 1 আৰু 1 - 1 মানে কিমান হল 0 গতিকে এইখিনি 0 এতিয়া এইখিনি পূৰণ কৰিলে আমি কিমান পাম উত্তৰটো 0 পাম কাৰণ 0 ৰ লগত যি সংখ্যা পূৰণ কৰিলে উত্তৰ কি হয় 0 হয় তাৰ মানে আমি কি লিখিম এটো a - 0 বা -0 নিলিখিলেও কথা নাই a = আমি কিমান পালো 0 পালো অৰ্থাৎ a এর মানটো আমি কিমান পালো এতিয়া 0 পালো সেই কাৰণে মনত ৰাখিবা যে তোমালোকে এনেকুৱা ধৰণৰ অংক আহিলে কি যে যদি শূন্যটো দিয়া আছে কিবা বেলেগ x বা a বা k এর মান উলিয়াব দিয়ে তেনেহলে আমি কি কৰিম যে x ৰ সলনি সেই যেটো শূন্য দিয়া আছে সেইটো বহাই দিম দি কেনে সেইখিনি ইকুৱেল টু কি লিখিম 0 লিখিম লিখিলে সমাধান কৰিলে আমি যেটো ভ্যালু উলিয়াব দিছে সেইটো পাই যাম গতিকে আমাৰ এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে তোমালোকৰ গতিকে এটো কাৰণে শুদ্ধ উত্তৰটো কি পালো আমি অপচন বি 0 তো বহুপদৰ এইকেইটা প্ৰশ্নই আহিব বা এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব মই আগৰ ভিডিঅ'টো আলোচনা কৰিছো এটা 15টা 20টা প্ৰশ্ন এটোটো আলোচনা কৰিলো আমি তো তোমালোকে যদি আগৰ ভিডিঅ'টো চাই লোৱা তেনেহলে হেতু চাই লবা আৰু এটো ভিডিঅ'টো চাই লবা গোটেইখিনি এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তো তোমালোকে যদি আগলে এনেকুৱা ধৰণৰ বেলেগ বাকি চেপ্টাৰ গিটাৰৰ এমসিকিউ লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই আপলোড কৰিম আৰু ভিডিঅ'বিলাক চাই থাকিবা ধন্যবাদ